আনন্দৰ বিষয় আপোনালোকে জানে যে কোকৰাঝাৰত শক্তি আশ্ৰমৰ নিচিনা ঠাইত মহাৰাজাৰ জয়ন্তী উদযাপন হৈ আছে। এই বিদ্যালয় কথা প্ৰত্যেক মানুহে গম পায়, নতুন ক'বলগীয়া একো নাই। শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি মহাৰাজাৰ জয়ন্তী আপোনালোকে জানে, এই বিদ্যালয়ৰ পৰাই আমাৰ এই বড়োলেণ্ডৰ যি বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এই বিদ্যালয়ত পঢ়া শুনা কৰিছিল, অধ্যয়ন কৰিছিল। বড়ো সাহিত্য সভাৰ এটা সময়ত সভাপতিত্ব দিয়া ব্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী তেখেতে এই বিদ্যালয়ত অধ্যয়ন কৰিছিল। আৰু বাৰ্লাগাথা নাৰ্জাৰী ডাঙৰীয়া এনেকুৱা ব্যক্তিসকল এই বিদ্যালয়ত অধ্যয়ন কৰি পেলাই এই বড়োলেণ্ডৰ সুনাম অৰ্জন কৰিছিলে। আৰু এই বিদ্যালয়ৰে আজি মহাৰাজাৰ জয়ন্তী উদযাপন হৈ আছে। মই খুব সঁচাকৈ আনন্দ উপভোগ কৰিছোঁ যে উদযাপন সমিতিৰ সভাপতি হিচাপে মনোনীত হ'বৰ বাবে। আৰু আজি এই অন্তিম দিনত মাননীয় বিদ্যাৰ্থী প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে আহিছিল। তেখেতে বহুত মূল্যৱান ভাষণ ৰাখিছে আৰু এই বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে তেখেতে কিছুমান আঁচনি ঘোষণা কৰিছে, চেংচন দিছে। আৰু যি এটা ভেকেণ্ট পোষ্ট আছে, এই ভেকেণ্ট পোষ্টবিলাক অতি সোনকালে ফিল আপ কৰি দিয়াৰ প্ৰতিশ্ৰুতি তেওঁ দিছে। মই এই সমষ্টিৰ প্ৰতিনিধি হিচাপে MCLA তথা এই উদযাপন সমিতিৰ সভাপতি হিচাপে মই সঁচাকৈ আনন্দিত হৈছোঁ যে উদযাপন সমিতিৰ উদযাপন হোৱাৰ লগে লগে বিদ্যালয়ৰ যিটো নিজ আছিলে এই নিজটো পূৰণ হ'বলৈ গৈ আছে। আৰু লগতে এই সমষ্টিৰ এজন প্ৰতিনিধি হিচাপে যিটো মোৰ দায়িত্ব, শিক্ষা, স্বাস্থ্য, কৃষি চাৰিটা যি দায়িত্ব, সেই দায়িত্বৰ মাজত আজি যি এটা ডাঙৰ সমস্যা আছিলে বিদ্যালয়ৰ, এই বিদ্যালয়ৰ সমস্যাটো আমাৰ মাননীয় চিফ বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে পৰিপূৰ্ণ কৰিবৰ বাবে আজি এই মুকলি সভাত তেওঁ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। খুব ভাল লাগিছে। আজিৰ এই অন্তিম দিনা সন্ধিয়াত যি কাৰ্যসূচী, সাংস্কৃতিক সন্ধিয়া, আমাৰ সেই সুনাম খ্যাতনামা আমাৰ ছিংগাৰ পাপৰি গগৈ ডাঙৰীয়ানী তেওঁ আজি এই মঞ্চত ভাষণ কৰিব। আৰু এই শক্তি আশ্ৰমৰ আশে-পাশে যিমান স্থানীয় ৰাইজ আছে, যিমান গাঁও চুবুৰী আছে, চব মানুহ আগ্ৰহী আছে আজিৰ এই সাংস্কৃতিক সন্ধিয়া উদযাপন কৰিবলৈ। মই ধন্যবাদ জনাইছোঁ এই উদযাপন কমিটিৰ প্ৰত্যেক সদস্যসকলক, কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট কৃষ্ণ ডাঙৰীয়াক, লক্ষ্মণজ্যোতি দাস ডাঙৰীয়াক, বিষ্ণুজ্যোতি ৰায় আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, যোনে যোনে এই উদযাপন চেলিব্ৰেশ্যন সফল কৰিবৰ বাবে দিনে ৰাতি কাম কৰিছে, তেখেতসকলক মই মন্ত্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খুব ভালে তিনিটাৰ দিন আমি কটাব পাৰিলোঁ। আৰু ধন্যবাদ জনাইছোঁ সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক, যোন ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়ৰ মৰম পাহৰিব পৰা নাই, বহিৰাজ্যত তেওঁলোকে ছাষ্টেইনেবল হৈ আছে, ছাৰ্ভাইভ কৰি আছে, তেখেতসকলে এই মহাৰাজাৰ জয়ন্তীত আহি আগভাগ লৈছে, উপস্থিত হৈ পেলাই উদযাপন কমিটিত এলুমিনি ছেশ্যনত তেওঁলোকে বহুত আৱেগ প্ৰকাশ কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জনাম যে তেখেতসকলে এই বিদ্যালয়ত আহি অংশগ্ৰহণ কৰিছে। আল্টিমেটলি আজি যে স্মৃতিগ্ৰন্থ উন্মোচন হৈ গ'ল, এই স্মৃতিগ্ৰন্থ উন্মোচনত এই বিদ্যালয়ৰ ইতিহাস ইয়াতে দাঙি ধৰা হৈছে। সকলোৱে এই স্মৃতিগ্ৰন্থটো পঢ়িলে গম পাব যে এই বিদ্যালয়ৰ ইতিহাস কি আৰু এই বিদ্যালয়ৰ পৰা কেনেকুৱা ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই পেলাই ফলাফল কৰি নিজকে গঢ়ি তুলিব পাৰিছে। মই সৰ্বশেষত আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে বিদ্যালয়ত মহাৰাজাৰ জয়ন্তী, গল্ডেন জুবলি, চিলভাৰ জুবলি হৈ থাকক আৰু এইবিলাক হৈ থাকিব। কিন্তু মেইন কথা হ'ল যে এই উদযাপন এই ৭৫টা বছৰ এই বিদ্যালয় যে ছ'চাইটি সমাজৰ বাবে ছাৰ্ভিচ দিলে, মানৱ সম্পদ গঢ়াৰ কাৰণে ছাৰ্ভিচ দিলে, এনেকুৱা বিদ্যালয় আৰু যাতে ডাঙৰ বিদ্যালয় আৰু আমি যাতে পাবলৈ সক্ষম, গাঁও চুবুৰীয়াত আৰু বিদ্যালয় হ'ব লাগে, যাতে শিক্ষাৰ পৰা আমি দূৰ নাথাকোঁ, শিক্ষা আমাৰ আগবঢ়াই লৈ যাব লাগে। বহুত আমি এনেকুৱা দেখা পাওঁ যে বহুত ৰিম'ট এৰিয়া বিদ্যালয়ৰ কাৰণে পঢ়া শুনা, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি যে গাঁৱে চুবুৰীতে বিদ্যালয় নিৰ্মাণ হৈ আছে আৰু শিক্ষাৰ পাৰ্চেণ্টেজ বাঢ়িছে আৰু বাঢ়ি থাকিব বুলি আশা ৰাখি আপোনালোকক জনাওঁ।